21 আগষ্টৰ পৰা নলবাৰীত আমি আৰম্ভ কৰিম আত্মসহায়ক গোটৰ বাইদেউসকলৰ লাখপতি বাইদেউ বনাবৰ কাৰণে 10,000কৈ দিয়াৰ যিটো আঁচনি সেইটো আমি 21 আগষ্টৰ পৰা আৰম্ভ কৰিম। প্ৰত্যেক মাহত 10টা 20টা সমষ্টিত আমি দি গৈ থাকিম আৰু ইলেকশ্যনৰ আগতে 126টা সমষ্টিতে আমি সকলোকে 10,000 টকা দি দিম। 10,000ৰ পিছত অহাবাৰ 25,000 তাৰ পিছত 50,000 তাৰমানে আমি আগুৱাই গৈ থাকিম। বহুত মানুহে কৈ আছিলে মুখ্যমন্ত্ৰী এনে কৈছে নেদে 10,000 টকা ঘূৰাই লৈ ফুৰিলে, তেনেকুৱা কথা একো নাই। মোৰ মুখেদি যিটো ওলাব তাক মই কৰিমেই আৰু মুখেদি ওলোৱাৰ আগতে 10 বাৰ ভাবি লওঁ যে কোৱাটো উচিত হ'বনে নহ'ব। যেতিয়া মই 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ কোনে বিশ্বাস কৰিছিলে? এইবাৰ আমি ঠিক কৰিছোঁ যে আমাৰ দুখীয়া ল'ৰাবিলাকে মেট্ৰিক দিয়ে, কোনোবাই নোট এখন কিনিব নোৱাৰে, কিতাপ এখন কিনিব নোৱাৰে। এইবাৰ মেট্ৰিকত যিমান ল'ৰা ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক আমি 300 টকাকৈ প্ৰত্যেক মাহত আমি দি গৈ থাকিম। চৰকাৰী চাকৰি 10 অক্টোবৰত আমি প্ৰায় 40-50 হাজাৰ ল'ৰাক আৰু চাকৰি দিম। 1,70,80,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। লগে লগে আমি পুলিচ বা আন যিমানবিলাক পোষ্ট আছে তাৰ আকৌ নতুন এডভাৰটাইজ আমি দিম। তাৰমানে প্ৰত্যেক বছৰে যাতে এপইণ্টমেণ্ট হৈ থাকিব পাৰে। যি ল'ৰা ছোৱালীয়ে দিছপুৰত যিমান চৰকাৰী চাকৰি ওলায় আমাৰ কোনেও 1 টকাও ঘোষ খাব নোৱাৰে। সকলো চাকৰি দুখীয়া ল'ৰা ছোৱালীয়ে পাব পাৰে। কোন হিন্দু, কোন মুছলমান, কোন বড়ো, কোন অসমীয়া, কোন আমাৰ বঙালী কোনো হিচাপ নাই। অকল মোৰ ল'ৰাই দৌৰিব, দৌৰি পাছ কৰিব, পুলিচত চাকৰি পাব। কোন কি জাতি আমি নুখোজো। তাৰমানে দাদা পুলিচৰ চাকৰি কেতিয়া ওলাব, পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব, কোনেও নকয় যে দাদা আপোনাক 2 লাখ টকা দি মোক চাকৰি দিয়ক। কাৰণ চবেই জানে যে ইয়াতে চাকৰিত টকা পইচাৰ একো নচলে। দুখীয়া মানুহে বিজেপিৰ দিনত চাকৰি পাব লাগিব। যে এইবাৰ আমি 1250 টকা অৰুণোদয় দিম আৰু যিসকল অৰুণোদয় পৰিয়ালে গেছৰ চিলিণ্ডাৰ কিনিব তেওঁলোকক গেছৰ চিলিণ্ডাৰ কিনিবৰ বাবেও আমি 250 টকা ৰাজসাহায্য দিম। তাৰমানে 900 টকাত যদি আমি 950 টকাত যদি গেছ কিনো অৰুণোদয় পৰিয়ালে 750 টকাত গেছ পাব। যদি 550 টকাত গেছ কিনো আমি 300 টকাত পাম। তাৰমানে আমাক অৰুণোদয় আঁচনি কিমান প্ৰয়োজনীয়। কেইদিনমান আগতে মই নিজে চিৰাঙৰ ডিচি অফিচত মই নিজে বহিছোঁ আৰু মই ডিচিক কৈছোঁ যে আমাৰ মানস চেৰপাং হওক, থুৰিবাৰী হওক, আমাৰ চিৰাঙৰ কোনো ৰাইজ এইবাৰ অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নালাগে, যাতে সকলো শ্ৰেণীৰ ৰাইজে অৰুণোদয় আঁচনি পাব পাৰে, অৰুণোদয়ৰ সুবিধা পাব পাৰে। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে অৰুণোদয় পাব লাগে, মাটিৰ পট্টা পাব লাগে,